হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বহুতে লং জাম্পৰ কথা ইতিমধ্যে কৈ আছিলে আৰু এই ভিডিঅ'টো সেইসকলে স্কিপ কৰিব পাৰে যিসকলৰ লং জাম্প ইতিমধ্যে এক্সিলেণ্ট গৈ আছে। এই ভিডিঅ'টো মই লং জাম্পৰ কেইটামান এক্সাৰচাইজৰ বিষয়ে আপোনালোকক ক'ম, সেইকেইটা দেখুৱাইও দিম আৰু লগতে আপোনালোকৰ যিসকলে একেবাৰে নতুনকৈ আহিছে, যাৰ লং জাম্প যোৱা নাই 13, 14 বা 15 এনেকুৱা গৈ আছে, সেইসকলৰ কাৰণে সেই ভিডিঅ'টো। যিসকলে এক্সিলেণ্ট গৈ আছে তেওঁলোকে চোৱাৰ কোনো প্ৰয়োজন নাই, তেওঁলোকে স্কিপ কৰিব পাৰে। আৰু যিসকলে লং জাম্পৰ এক্সাৰচাইজখিনি ভালকৈ জানে সেইসকলে ভিডিঅ'টো চোৱাৰ কোনো প্ৰয়োজন নাই। যিসকলে ভালকৈ নাজানে বা লং জাম্পৰ এক্সাৰচাইজখিনি কৰা নাই তো তেওঁলোকেহে ভিডিঅ'টো চাব। এতিয়া চাওক, লং জাম্প কি হয়, আপোনালোকৰ যেতিয়া 13 বা 14 বা 15 যদি আপোনালোকৰ গৈছে, লং জাম্পটো যাবলৈ হ'লে আমাৰ ভৰিত পাৱাৰৰ প্ৰয়োজন আছে, ভৰিত আমাৰ অলপমান ষ্ট্ৰেংথৰ প্ৰয়োজন আছে। যদি ভৰিত ষ্ট্ৰেংথ নাথাকে আৰু যদি পাৱাৰ যদি আপোনালোকৰ নাথাকে আৰু যদি সেই ৱৰ্কআউটখিনি নকৰে, তেনেহ'লে আপোনালোকৰ কি হ'ব, লং জাম্পটো একেটা জেগাতে থাকি যাব। কাৰণ আপোনালোকে যদি অকল লং জাম্পে কৰি থাকে তেতিয়াহ'লে লং জাম্পটো ইম্প্ৰুভ নহ'ব। লং জাম্পৰ লগতে অলপমান ৱৰ্কআউটখিনি কৰিব লাগিব। চ' ৱৰ্কআউটখিনি কৰিলেহে আপোনালোকৰ লং জাম্পটো আৰু অধিক ইম্প্ৰুভ হ'ব। সেইকাৰণে আপোনালোকে মই যিকেইটা এক্সাৰচাইজ ইয়াত দেখুৱাই দিম সেইকেইটা আপোনালোকে কৰি চাব আৰু দুসপ্তাহমান কৰাৰ পিছতে বা 10 দিনমান কৰাৰ পিছত আপোনালোকে ৰিজাল্টটো মোক ক'ব, কেনেকুৱা হৈছে, আগতকৈ বেছি গৈছে নে নাই, সেইটো আপোনালোকে ক'ব। আৰু লগতে কি কৰিব, আপোনালোকে ৱৰ্কআউটখিনি সদায় কৰিব নালাগে। এদিন যদি আপোনালোকে লং জাম্প কৰিছে তেনেহ'লে তাৰ নেক্সট দিনা অনলি ৱৰ্কআউটকেইটাই কৰিব, সেইদিনা কিন্তু লং জাম্প কৰিব নালাগে। এদিনলৈকে যদি আপোনালোকে জাম্প মাৰে, এদিন আপোনালোকে অনলি ৱৰ্কআউট কৰিব। ঠিক তেনেকৈ সপ্তাহত আপোনালোকে 3 দিনমান কৰিব আৰু ৰেষ্টটো এদিন থাকে, এইটো গম পাইছে। চ' সপ্তাহত 3 দিনমানেই ৱৰ্কআউটখিনি এদিন কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব। চ' আপোনালোকে চাই লওক ৱৰ্কআউটকেইটা, সেইকেইটা আপোনালোকে ফ'ল' কৰিব আৰু ফ'ল' কৰাৰ পিছত মোক আপোনালোকে 10 দিনমান কৰাৰ পিছত ক'ব যে আপোনালোকৰ লং জাম্প বাঢ়িছে নে। আপোনালোকে এনেকৈ 20টা হাইনি কৰিব। 20টা আপোনালোকে হাইনি কৰাৰ পিছত স্প্ৰিণ্ট লগালগ আপোনালোকে স্পীডত ৰানিং কৰিব আৰু আপোনালোকে 40 মিটাৰ পৰ্যন্ত ৰানিং কৰিব। ঠিক এনেদৰে আকৌ আপোনালোকে ৰিটাৰ্ণ আকৌ যেতিয়া আহিব, লাহে লাহে আকৌ জগিং কৰি আহিব। শ্ল' আপোনালোকে জগিঙত আহিব, জগিং আপোনালোকে আহি পেলাই আকৌ ঠিক তেনেদৰে আপোনালোকে আগৰ ঠাইৰ পৰা আকৌ ঠিক এনেদৰে আপোনালোকে 20 বাৰ হাইনি কৰিব স্পীডত, আৰু চাব যে লাহে লাহে নহয় কিন্তু স্পীডত হাইনি কৰিব, আৰু তাৰপিছত আপোনালোকে 40 মিটাৰ একদম স্পীডত আপোনালোকে ৰানিং কৰিব। ঠিক এনেদৰে আপুনি এইটো 3 বাৰকৈ ৰিপিট কৰিব। ছেকেণ্ড ৱৰ্কআউটটো হৈছে আপোনালোকে এনেদৰে আপোনালোকে হাইনি কৰিব। যিমানখিনি আপোনালোকে ওপৰলৈ পাৰে সিমান আপুনি স্পীডত আপোনালোকে হাইনি কৰি কণ্টিনিউৱাছ যাব। 20 মিটাৰ পৰ্যন্ত আপোনালোকে আগবাঢ়িব আৰু ঠিক এনেদৰে আপোনালোকে 20 মিটাৰ যোৱাৰ পিছত আকৌ জগিঙত আহি পেলাই আকৌ 3 বাৰ আপোনালোকে কৰিব। তেনেদৰে আপোনালোকে এই ৱৰ্কআউটটো আপোনালোকে 3 বাৰ ৰিপিট কৰিব। আৰু মই আপোনালোকক যিকেইটা ৱৰ্কআউটৰ কথা কৈছোঁ প্ৰত্যেকটো আপোনালোকে ৱৰ্কআউট 3 বাৰকৈ ৰিপিট কৰিব। 3 নম্বৰটো হৈছে আপোনালোকৰ ল' হাইনি। এনেদৰে আপোনালোকে চাওক, একদম স্পীডত আপোনালোকে ল' হাইনি কৰিব। যিমান স্পীডত পাৰে সিমান স্পীডত আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু এনেদৰে আপোনালোকে কৰি 20 পৰা 25 মিটাৰ পৰ্যন্ত যাব। চাব যে আপুনি বহুত বেছি ডিষ্টেঞ্চ কভাৰ নকৰিব, কম জেগাতে আপোনালোকে খুব বেছিকৈ কৰি আগবাঢ়িব চেষ্টা কৰিব। খুব আপোনালোকে আগবাঢ়ি স্পীডত আপোনালোকে আগবাঢ়ি যাব নালাগে, কিন্তু আপোনালোকে চাব যাতে হাইনি আপোনালোকৰ যথেষ্ট বেছি পৰিমাণে হয়। সেইদৰে আপোনালোকে 20 মিটাৰ পৰ্যন্ত যাব, আকৌ জগিঙত আহিব। ঠিক এনেদৰে আপোনালোকে 3 বাৰ ৰিপিট কৰিব। ইয়াৰ পিছৰ যিটো ৱৰ্কআউট হৈছে সেইটো আপোনালোকৰ ভৰিৰ পাৱাৰৰ কাৰণে যথেষ্ট বেছি ইম্পৰ্টেণ্ট আৰু এইটো লং জাম্পৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। এইটো হৈছে আপোনালোকৰ স্কোৱাট জাম্প। আপোনালোকে এনেদৰে ঠিক জাম্প কৰিব, বহুত বেছি দূৰো জাম্প মাৰিব নালাগে, যিমানটো আপোনালোকে নৰ্মেলি পাৰে সিমানটো জাম্প মাৰি পেলাই এনেদৰে আপোনালোকে স্কোৱাট কৰিব। আৰু ঠিক এনেদৰে মই আপোনালোকক অলপ দেখুৱাইছোঁ, কিন্তু আপোনালোকে এনেকৈ 10 বাৰ যাব, 10 পৰা 12 বাৰ গৈ আকৌ ঠিক এনেদৰে ৰিটাৰ্ণ জগিং কৰি আহিব। ঠিক আকৌ আপোনালোকে 3 বাৰ ৰিপিট কৰিব। ইয়াৰ পিছৰ ৱৰ্কআউটটো হৈছে আপোনালোকে এনেদৰে জাম্প কৰিব লাগিব। এইটোক আমি নৰ্মেলি হনুমান জাম্প বুলিও কওঁ আৰু কিবা বেলেগ আছে যদি মই নাজানো, যিটো আমি নৰ্মেলি কওঁ সেইটো আপোনালোকক কৈছোঁ। ঠিক এনেদৰে আপোনালোকে জাম্প কৰিব। আপোনালোকে ভালকৈ চাই লওক কিদৰে ষ্টেপটো লোৱা হৈছে। ঠিক এনেকৈ আপোনালোকে জাম্প কৰি 20 মিটাৰ পৰ্যন্ত যাব, আকৌ আপোনালোকে ৰিটাৰ্ণ আহি 3 বাৰ এইটো আপোনালোকে ৰিপিট কৰিব। ইয়াৰ পিছৰ যিটো ৱৰ্কআউট হৈছে এই ৱৰ্কআউটটো আপোনালোকৰ কাৰণে অকণমান কঠিন হ'ব পাৰে, কাৰণ প্ৰথমতে কৰোঁতে আপোনালোকৰ অকণমান অসুবিধা হ'ব পাৰে যদি ভৰিত আপোনালোকৰ পাৱাৰ কম আছে। তথাপি আপোনালোকে লাহে লাহে চেষ্টা কৰিব। এইটো হৈছে আপোনালোকৰ ছিংগল লেগ জাম্প। এনেদৰে আপোনালোকে চাওক ছিংগল লেগ জাম্প কৰিব আৰু হয়তো আপোনালোকৰ অলপমান কষ্ট হ'ব পাৰে, সেইকাৰণে বহুত বেছি দূৰ নহয়। প্ৰথমতে কমটি ডিষ্টেঞ্চ আপুনি চাব, অলপ জাম্প মাৰিবলৈ চাব, বহুত বেছি জোৰ দি আগবাঢ়িব চেষ্টা নকৰিব। যদি আপোনালোকে পাৰিছে তেনেহ'লে অলপমান জাম্পটো আৰু দীঘলীয়া কৰিব চেষ্টা কৰিব। এইটো আপোনালোকে এটাৰ ভৰি দি 10টা ষ্টেপ যাব, আকৌ ৰিটাৰ্ণ ঘূৰি আহোঁতে আপোনালোকে লেগ চেঞ্জ কৰিব। আকৌ আপোনালোকে বাওঁ ভৰিৰে তেনেকৈ ঘূৰি আহোঁতে আকৌ বাওঁ ভৰি দি কৰি পেলাই 10টা কৰিব। চাব যাতে আপোনালোকে দুইটা ভৰিৰে সমান কৰি, এইটো যদি ৰাইট লেগ দি যদি আপুনি 10টা কৰিছে তেনেহ'লে লেফ্ট লেগেও আপোনালোকে 10টাই কৰিব। চ' এইকেইটাই আছিলে লং জাম্পৰ দুটামান ৱৰ্কআউট। আৰু লং জাম্পৰ ৱৰ্কআউট যথেষ্টখিনি আছে, কিন্তু যিকেইটা বেছি ইম্পৰ্টেণ্ট, যিকেইটাৰ দ্বাৰা আপোনাৰ সোনকালে লং জাম্প বহাৰ সম্ভাৱনা আছে, যিকেইটাৰ দ্বাৰা আপুনি সোনকালে ভাল কৰিব পাৰিব, মই সেইকেইটা আপোনালোকক দেখুৱাইছোঁ, যিকেইটা যথেষ্ট ইম্পৰ্টেণ্ট।